हेलो फ्रेंड्स की खबर आशा करूँ আপোনালোকৰ ভাল আৰু বৰ্তমান মই ভালে আছো এয়া দেখিছানে 1 অক্টোবৰ ৰাতি 12টা বজাত মানে 2 অক্টোবৰ মোৰ যেহেতু বাৰ্থডে আছিল 2 অক্টোবৰ আৰু একেতে ধুনিয়াকৈ মোক সাৰপ্ৰাইজ দিলে গাড়ী ভিতৰতে কেক আনি ৰাখি থৈছিলে গিফট আৰু কেক একেলগে মোক ধুনিয়াকৈ সাৰপ্ৰাইজ দিলে আৰু ৰাতিটো ধুনিয়াকৈ পাৰ হৈ গল অকনমান মনতে ভাব এটা আহিছিল নহয় যে একেতে এবাৰ মোৰ বাৰ্থডে না একো নকৰে নেকি যেহেতু বাৰ্থডে মোৰ বিয়াৰ পাছৰ পৰা মানে বিয়াৰ আগতো মোৰ ছোৱালী কালত হেতু এটা বেলেগ মানে ঘৰত পতাটো আৰু বিয়াৰ পাছত যেহেতু হাজবেণ্ডে প্ৰতিটো বছৰ মোক ধুনিয়াকৈ বাৰ্থডে পাতি আহিছে আৰু ভাল লাগে ন সেই মুহূৰ্তবোৰ মোৰ বহুত বেছি ভাল লাগে আপোনালোকৰ জনাবচোন কেনেকুৱা লাগে মই অকনমান ভাবি আছিলো তাৰ পিছত বহুত বেছি ভাল লাগিলে যেতিয়া একদম বাৰ্থডে ৰাতি 12টা বজাত একদম ধামাকা এটা দি দিলে আহি ফিলাই বহুত বেছি ভাল লাগিলে আৰু পাঁচ দিনা ভাবিলো এখেত যেটো বেংকলৈ যাব লগিয়া হল সেইভাবে দেউতাৰ লগতে ওচৰতে থকা শিৱ মন্দিৰ ভাগলৈ গলো আৰু মই যেটো সোমাব পৰা অৱস্থাত নাছিলো সেইভাবে দেউতাকে মোৰ হৈ পেলাই বন্তি জ্বলাবলৈ দিলো ধুনিয়াকৈ ছোৱালী মই দেউতা গলো যেটো খেদনাখন দেউতা আহিছিলে বহুত বেছি ভাল লাগে ন নিজৰ মানুহবোৰ সেই দিনটোত আহিলে আয়া দেখিছে শ্ৰী শ্ৰী গৌৰীশ্বৰ শিৱ মন্দিৰ আমাৰ তেনেদৰে বাৰ্থডে দিনটো পাৰ হৈ গল বিশেষ একো নাই যেহেতু মই ঘৰলৈ যোৱা নাই বা মাও নাই মা অহা নাই দেউতা চকু দেখাবলৈ আহিছে তাৰ পাছতে আমি কোড গলো সকলোখিনি চাবলৈ হলে ভিডিওটো স্কিপ নকৰি এখলকে চাই থাকক আৰু এয়া দেখিছেনে এয়া হল মোৰ হাজবেণ্ডৰ মানে বন্ধুৰ ছোৱালী অপুলদাৰ ছোৱালী হয় হঠাৎ লগ পাই গলো আমি ৰাগাত গৈছিলো কিবা এটা বিশেষ কামৰ কাৰণে ৰাগাত গৈছিলো আৰু সেইভাবে তাই অকমান বাইকৰ লগত খেলিলে তাৰ পাছতে আমি আহিলো এটা বিশেষ কাৰণত এয়া দেখিছেনে কোড আহিলো দেখিছেগে গাড়ীখন দেখি গম পাই গৈছে কোড আহিছো এয়া আহিছো আমি মহিন্দ্ৰা ডিলাৰত আমি যেটো কিবা এখন লম গাড়ী আপোনালোকক এতিয়া কৈ নিদিম কি গাড়ী লম কিন্তু খুব সোনকালে আহি আছে গাড়ী ধুনিয়াকৈ আমি গাড়ী কোনখন লওঁ সকলোখিনি ডিটেইলছ আপোনালোকক জনাম খুব সোনকালে আহি আছে আৰু এইখনটো দেখিছে থাৰ ৰক্স খুবেই বেছি ভাল লাগে আৰু আমি স্কৰপিও চাই আছো মহিন্দ্ৰাত মতে যে যোনকেখন আছে গোটেইখিনি চাই আছো এক্সিভিউ বা ধৰিলৈ গোটেইখিনি চাই আছো আমি কোনখন লম আপোনালোকক খুব সোনকালে জনাম আৰু ছোৱালী ইয়া দেউতাকৰ লগত থাৰত বহি খুব ফূৰ্তি আহক তেন্তে ভিডিওটো শেষলৈকে চাই লওঁ নেক্সট ডে আমি দেউতাক লৈ আহিলো চন্দ্ৰপ্ৰভা আই হস্পিটাল যেটো দেউতা চকু দেখাবলৈ জুৰহাটলৈ আহিছে আৰু সেইভাবে দেউতাক লৈ অনা হল আৰু আমি দেউতাৰ লগত দুখনমান ছোৱালী ফটো আছে সেইখন আপোনালোকক শ্বেয়াৰ কৰিলো তাৰ পাছতে দেউতাৰ ডক্টৰে কোৱা মানে দেউতাৰ ৰাইট চকুটো কেটৰেক্ট পৰিছে সেইভাবে অপাৰেচন কৰিব লাগিব খুব সোনকালে আৰু দেউতাৰ যেটো সুগাৰটো অকমান বাঢ়ি আছে সেইভাবে 2-3 দিন ৰখি আছো সুগাৰটো কমিলে অপাৰেচন হ'ব আৰু লেফট চকুটো দেউতাৰ গ্লুকমা হৈছে সেই বিষয়ে আপোনালোকক যদি জনাবলগীয়া হয় তেন্তে কমেন্টত মোক ক'ব সেই বিষয়ে জনাম মই আৰু আপোনালোকে জুৰহাট চন্দ্ৰপ্ৰভা আই হস্পিটালত কিবা জানিবলগীয়া থাকিলে মোক সুধিব মই কন্টাক্ট নাম্বাৰ দি দিম আপোনালোকে যদি কাবাৰ দেখাবলগীয়া আছে চকু তেলে আহিব পাৰিব খুবেই ধুনিয়া এখন হস্পিটাল খুব ভাল ট্ৰিটমেন্ট আসলতে বহুত বেছি ভাল পাইছো আমি ট্ৰিটমেন্ট কৰি যেটো দেখুৱাই আছো আমি সেইখন হস্পিটালতে ভাল লাগিছে দেউতাৰ এটা ৰাইট চকুটো অপাৰেচন হ'ব আপোনালোকে এইখনেই হৈছে চন্দ্ৰপ্ৰভা আই হস্পিটাল এইখনতে দেউতাৰ ট্ৰিটমেন্টখিনি কৰি থকা হৈছে অকনমান ভিডিও কৰি ৰাখিছিল আপোনালোককো দেখুৱাই দিছো হস্পিটালখন আৰু লগতে দেউতাক কেনেকৈ চকুৰ পৰীক্ষাসমূহ কৰা হৈছিল সেইখিনিও আপোনালোকক অকনমান দেখুৱাবলৈ চেষ্টা কৰিছো এইখিনি হৈছে বয়সীয়াল লোকৰ বাবে এইখিনি ইয়াতে বয়সীয়াল লোকসকল বহি থাকে আৰু মানে সকলোৰে বাবে বেলেগ বেলেগ পৰীক্ষা কেন্দ্ৰসমূহ ইয়াতে বয়সীয়াল লোকসকলক পৰীক্ষাবোৰ কৰা হয় আৰু যদি কিবা তেওঁলোকে কিবা ডিফেক্ট পায় তেন্তে ওপৰলৈ পঠিয়ায় তেনেকুৱা প্ৰসেছবোৰ ইয়াত আসলে অলপ বেলেগ ধৰণৰ ইয়াত দেউতাকে এনেদৰে পৰীক্ষাবোৰ কৰি আছিল আৰু মই বাহিৰত ৰখি আছিলো প্ৰায় 1.5 ঘণ্টা মই এনেদৰে ৰখি আছিলো অকনমান ভাবিলো আপোনালোককো দেখুৱাই দিও আপোনালোকৰ সুবিধা হ'ব তেন্তে ভিডিওটো ইমানেই আছিল ভিডিওটো যদি চাই ভাল পাইছে প্লিজ লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ